চুলি কি কি চুলি কৰবাত অসংযত ৰূপত আছে নেকি? ঠিক সেইদৰে তুমি মই সদায় ভকতৰ সংগত বহি নাম গুণ গাইছো, ঠিকেই সঁচা, কিন্তু এই যে আমি কৰি আছো গুণানুকীৰ্তন, এইখিনিত কৰবাত কি জানি ভুল লাগিছে নেকি ঈশ্বৰৰ সপক্ষে আমাক যাবৰ কাৰণে? তাৰ কাৰণে এখন দাপোনৰ প্ৰয়োজন, আৰু সেই দাপোন ভাগেই হল আমাৰ শ্ৰীমদ ভাগৱত ভাগ। যদিহে ইয়াক আত্মসমালোচনাৰে কৰো, তেতিয়াহে কিন্তু দাপোন স্বৰূপে প্ৰতিফলিত হব। আজি আমি ইয়াত কীৰ্তন কৰিছো আৰু আপোনালোকে শ্ৰৱণ কৰিছে, আপোনালোকক যিমান পাৰো যদি শুনোৱাবলৈ যত্ন কৰো, আপোনালোকে সেইটো কৰিছে, তেতিয়াহ'লে এয়া মোৰ সংস্কাৰ নহব দেই। আৰু যেতিয়া আত্মবোধেৰে আত্মসমালোচনা নিজক আৰু যেতিয়া আত্মবোধেৰে নিজক বিচাৰ কৰিম, তেতিয়াহে যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, তিনিজন দেৱতা। আত্মবোধ, আত্মসমালোচনা, আত্মজ্ঞান, আধ্যাত্মিক তত্ত্ব নথকাৰ বাবে সদায় তিনি গুণ জন্মসূত্ৰে লাগি অহা। ময়েই শুদ্ধ, মোতকৈ শ্ৰেষ্ঠ কোনো নাই, মই কৰা কৰ্মখিনিয়েই শুদ্ধ। ৰাজসিক, তামসিক আৰু সাত্বিক। হয়, মই হৰি ধৰণ ললো নহয়, নামঘৰলৈ আহিছো, ঈশ্বৰৰ কৰ্ম কৰিছো, সাত্বিক, তাৰ মাজতো ৰাজসিক গুণৰ প্ৰকাশ প্ৰতিফলন ঘটি আছে এই তিনিটা গুণত। গতিকে আজি ভাগৱত ভাগে জনাইছে তোমালোকৰ সেই তিনিটা গুণ নিশ্চয় দমন হব, তোমালোকে চিন্তা কৰিব নালাগে। যদি তোমালোকে আত্মজ্ঞান আধ্যাত্মিক দৰ্শনেৰে নিজক বুজিবলৈ যত্ন কৰা, তেতিয়াহে তোমালোকৰ ৰাজসিক, তামসিক, সাত্বিক গুণক দমন কৰি ৰাখিব পাৰিবা, হয়নে? আকৌ জনাইছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ভগৱন্তৰ মুখ্য 10টি অৱতাৰৰ ইয়াত এতিয়া 2টি অৱতাৰ উল্লেখ কৰি গৈছে। মৎস্য মাছ, হয়নে? কুৰ্ম কাছ। আমি সদ্যহতে মৎস্য মানে মাছ বুলিয়ে জানো, কুৰ্ম মানে কাছ বুলিয়ে জানো। ভগৱন্তৰ 10টি অৱতাৰৰ প্ৰথম 2টি অৱতাৰ, হয়নে? ভগৱন্তই মৎস্য অৱতাৰ ধৰা কাৰণটো কি? প্ৰলয়ৰ জলৰ পৰা পেট উদ্ধাৰ কৰিবৰ কাৰণে, হয়নে? আৰু কোনে পাইছিলে এই মাছৰ পোনাটি? সত্যব্ৰত ৰজাই যেতিয়া স্নান কৰিব গৈছিলে, সেই স্নান কৰিবলৈ যাওঁতে হাতৰ জুৱলিত এটি মাছৰ পোনা লাগি আহিছিল, আৰু সেই মাছৰ পোনাটো আনি গৃহত ৰাখিলে, পাত্ৰত নধৰা হল। নধৰা হোৱাৰ কাৰণে তেওঁ সত্যব্ৰত ৰজাই সাগৰত এৰি দিছিলে, আৰু সেই পোনাটি সাগৰতো নধৰা হৈছিলে কলেবৰটো। ভাবকচোন এবাৰ, কি মাছ হব সেয়া? আৰু কেতিয়া আহিব হাতৰ জুৱলি? যেতিয়া তুমি স্নান কৰিবলৈ যাবা। ক'ত? ভকতৰ সংগত বহি। যেতিয়া ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰি নিজক স্নান অৰ্থাৎ শুদ্ধ কৰিম বুলি যেতিয়া ভকতৰ সংগত বহি ভগৱন্তৰ গুণানুকীৰ্তন জানিবলৈ যত্ন কৰিবা, সেয়া স্নান কৰা তত্ত্ব, নিজক সংস্কাৰ শুদ্ধিকৰণ কৰা। আৰু যেতিয়াই ভকতৰ সংগত বহি ভগৱন্তৰ গুণানুকীৰ্তনৰ আধ্যাত্মিক দৰ্শনটো লবা, তেতিয়াই দেখিবা তোমাৰ এই হাতৰ জুৱলিত এটি মাছৰ পোনা আছে। কি মাছৰ পোনাটি? কি মায়া। মায়া। আমাৰ হাতৰ জুৱলিত অহাৰ তত্ত্বটো খুব সুন্দৰ। বাওঁ হাতে সপ্তম স্কন্ধ, প্ৰহ্লাদৰ এটি মিঠা তত্ত্ব। বাওঁ হাত, যি বাহঁত নিৰ্মল দিব্য এটি তত্ত্ব। আজি এই ভাগৱত ভাগীৰ যিটো পৰম আৰু পৰমাৰ্থিক তত্ত্ব, সেই তত্ত্বটো বুজি যেতিয়া তোমাৰ সুদৰ্শন চক্ৰৰে অৰ্থাৎ সুহস্ত পদ্ম
অষ্টম স্কন্ধ অমৃত মন্থন কৰিবা হয় ভাগৱত ভাগৰ বাহিৰে আমাৰ আৰু অন্যত আমাৰ নিজক সংস্কাৰ কৰিব পৰা বা সংস্কাৰ দিব পৰা অন্য একো নাই বুলি যেতিয়াই তুমি সুদৃঢ়ভাৱে ভাগৱত ভাগ শ্ৰৱণ কৰিবা তেতিয়া দেখি পাবা নিজৰ প্ৰতিচ্ছবি যে হয় মই জন্মৰ পৰা আজিলৈকে দেখোন মায়াতেই অতিবাহী ফুৰি আছিলো কি আৰু লাগে কিন্তু শেষ নহল ক'ত গোটেই সাগৰখনত নুজুৰিলে অৰ্থাৎ এই ভৱ পৃথিৱীখনত কোনো জোৰাব নোৱাৰিলে পাৰিছে জানো মই নালাগে কোনো আদানী আম্বানীও আজিলৈকে জোৰাব পৰা নাই মায়াৰ শেষ নাই কোনে বুজি পাব যিজন সত্যব্ৰত অৰ্থাৎ আজি সত্যটো জানিহে এৰিম সত্য ভগৱন্তক এক ঈশ্বৰৰ তত্ত্ব দৰ্শন যি কৰিম বুলি সিদ্ধান্ত ল'ব তেওঁহে বুজি পাব যে জীৱন দুদিনীয়া কচু পাতৰ পানী এয়া মাত্ৰ জীৱন ৰূপেৰে আমি একোটা নামেৰে ইয়াত মাত্ৰ একোখন নাটকহে কৰি আছো হয়নে উলংগ বেকেৰে আহিছিলো উলংগ বেকেৰে গুচি যাম কিন্তু মৃত্যুক জয় কৰি কেতিয়া মৃত্যুক জয় হ'ব পাৰি জানো মৃত্যু এটাই সত্য আছে সেই সত্য হ'ল মৃত্যু কেতিয়াও কাৰো হাতৰ পৰা হাৰি যাব নোৱাৰে মৃত্যুৱে হ'ল পৰম সত্য শ্মশানেই হ'ল পৰম সত্য হয় গতিকে আমি এই মৃত্যুকো জয় কৰিব লাগিব কেনেকৈ জনাইছে এই যে কুৰ্ম অৱতাৰ বুলি উল্লেখ কৰিলে কিয় কৰিলে যেতিয়া দেৱতা আৰু অসুৰ বিলাকে অমৃত মন্থন কৰিব লৈছিল মন্দৰ পৰ্বতৰ সহায়ত সেই মন্দৰ পৰ্বতটো বাৰে বাৰে পানীত ডুব গৈছিল যাৰ কাৰণে দেৱতা আৰু অসুৰ বিলাকে অমৃত মন্থন কৰিব পৰা নাছিল তেতিয়া দেৱতা আৰু অসুৰ বিলাকে ভগৱন্তৰ ওচৰলৈ গৈ তুতি কৰিছিলে যে আপুনি কিবা এটা কৰক নহলে আমি অমৃত উদ্ধাৰ কৰাৰ পৰা ব্যৰ্থ হম সেই ভকত বা বৈষ্ণৱসকল আজি সেই অসুৰ বিলাক হৈছে আপোনাৰ হৰিৰূপী মনকে আদি কৰি দশ ইন্দ্ৰিয় সহ আজি ভগৱন্তৰ চৰণত আত্মা সাক্ষী কৰি শৰণাপন্ন হৈ দিয়া যে হে ঈশ্বৰ আজি আমি ইয়াত অমৃত মন্থন কৰিবলৈ আহিছো তোমাৰ পৰম তত্ত্বক জানিবলৈ আৰু বুজিবলৈ আহিছো গতিকে আপুনি কৃপা কৰক আমাৰ যাতে দশ ইন্দ্ৰিয় সহ কায় মনোবাক্যে আপোনাৰ কথাবিলাকক দৃঢ়ভাৱে শ্ৰৱণ কৰিব পাৰো হয় মন্দৰ মানে হ'ল মনৰ স্থিৰতা আৰু ধৈৰ্যতা মন ঠিকেই আছিলে ঘৰৰ পৰা আহোতে যে আজি ভাগৱত ভাগ শ্ৰৱণ কৰিম কিন্তু কি হয় এই ভাগৱত ভাগ শ্ৰৱণ কৰি থকাৰ মাজে মাজে উৰা মাৰে ঘৰলৈ লগৰজনলৈ তেওঁ বা ক'ত আছে সি বা ক'ত আছে হয়নে অৰ্থাৎ মন্দৰ পৰ্বতটো পানীত ডুব যোৱা আজি এই ভাগৱত ভাগলৈ তুমি কেনেকৈ আহিছিলা ও গৰুণ্ড পক্ষী পাখিত বান্ধি দিয়া হৈছিলে তোমাক গৰুণ্ড পক্ষীয়ে বহন কৰি তোমাক আজি ইয়ালৈ আনিছে গৰুণ্ড পক্ষী মানে কি বিনতাৰ পুত্ৰ বিনতা মানে বিনয়ী আৰু নম্ৰ স্বভাৱ হয়নে এই বিনয়ী আৰু নম্ৰ স্বভাৱেৰে আজি তোমাক ভাগৱত ভাগ শ্ৰৱণ কৰাবলৈ লৈ আহিছিল আজি শ্ৰৱণ কৰিম আহাৰ পিছতো উৰা মাৰে গতিকে ভগৱন্তক তুতি আপুনি যেতিয়াই কৰিব তেতিয়াই ভগৱন্তই কুৰ্ম অৱতাৰ ধাৰণ কৰিব আৰু মন্দৰ পৰ্বতটো অৰ্থাৎ আপোনাৰ মনক ধৰি ৰাখিব কেনেকৈ ধৰি ৰাখিব এটি কুৰ্ম ৰূপেৰে যি কুৰ্ম আমি জনাত আটাইতকৈ আয়ুস বেছি দীঘল হয়নে যি কুৰ্মৰ চলঙত যি কাছৰ চলঙত একো অস্ত্ৰৰে প্ৰহাৰ কৰি বিন্ধা কৰিব নোৱাৰে সেই বিন্ধা কৰিব নোৱাৰা প্ৰহাৰ কৰিব নোৱাৰা কোনো কেতিয়াও ক্ষয় কৰিব নোৱাৰা অবিনাশী তত্ত্বটোৱে হ'ল ভাগৱত হয়নে আৰু এই ভাগৱত ভাগৰ মাজতেই সোমাই আছে তোমাৰ ধৰ্মৰ চাৰিটা চৰণ যেতিয়া এই উপলব্ধিটো কৰি ইয়াত বহিবা কাৰণ জন্ম হওঁতেও যেতিয়া মোৰ নামাকৰণ কৰিবৰ কাৰণে ভাগৱত ভাগৰ প্ৰয়োজন হৈছিল মৃত্যু হওঁতেও ভাগৱত ভাগকেই যেতিয়া প্ৰয়োজন হয় তেতিয়াহ'লে জীয়াই থকা জীৱনত আমি কিয় নলওঁ এবাৰ ভাবকচোন
মৃত্যুৰ দুৱাৰ দলি যেতিয়া অৱস্থা হ'ব মুমূৰ্ষ অৱস্থা সেই সময়ত আমি বিচাৰ কৰোঁ যে অন্তিম সময় পাইছেহি এওঁৰ কাৰণে ভাগত ভাগি কৰাই দিয়া যাওক হ'বনে সেই সময়ত তেওঁৰ স্মৰণ শক্তি স্মৃতি শক্তি একেবাৰে দুৰ্বল নোৱাৰিব অৰ্থাৎ আপুনি ডেকা জীৱনতে যদি বেংকত বেংক বেলেন্স ৰাখি নলয় বৃদ্ধ বয়সত ক'ৰ পৰা খাব সুস্থ অৱস্থাতে যদি আপুনি জীৱনৰ পৰম আৰু পৰমাৰ্থিক তত্ত্বটো বুজি নলয় আপুনি অসুস্থ অৱস্থাত ক'ৰ পৰা জীৱনৰ পৰম শান্তিটো উপলব্ধি কৰিব পাৰিব এই কুৰ্ম তত্ত্ব গতিকে স্থিৰতা কাৰ নাম স্থিৰতা গতিকে ভাগত ভাগি আমি শ্ৰৱণ কৰিবলৈ আহোঁতে এগজি মহাপ্ৰদীপ সাক্ষী কৰা হয় কিয় মহাপ্ৰদীপ